हेलो स्टूडेंट्स तो लास्ट क्लास আমি কৰিছিলোঁ কন্টিনিউটি অফ এ ফাংশন ঠিক আছে কন্টিনিউয়াস ফাংশন কি কৰিছিলোঁ অবিচ্ছিন্ন ফলন তো অবিচ্ছিন্ন ফলন কাক কয় যে এফ এটা যদি ফলন হয় ঠিক আছে এফ যদি এটা ফলন হয় যেটো ডিফাইন্ড হৈ আছে এ কমা বি অন্তৰালৰ ভিতৰত ডিফাইন্ড ঠিক আছে এফটো ডিফাইন হৈ আছে এ বি অন্তৰালত যদি এ বি অন্তৰালৰ ইন্টারভেলৰ প্রত্যেক পয়েন্টতে এফ যদি কন্টিনিউয়াস হয় প্রত্যেক পয়েন্টতে যদি কন্টিনিউয়াস হয় তেতিয়াহ'লে আমি এফক কি কম এফক কম কন্টিনিউয়াস ফাংশন ঠিক আছে কন্টিনিউয়াস ফাংশন প্রত্যেক বিন্দুত হ'ব লাগিব তেতিয়া আমি কম অবিচ্ছিন্ন ফলন তো এ বি অন্তৰালৰ ভিতৰত যদি প্ৰতিটো বিন্দুতে এফ ফলনটো অবিচ্ছিন্ন হয় তেন্তে আমি এফক কম এটা অবিচ্ছিন্ন ফলন বুঝি পেলা আৰু অবিচ্ছিন্ন যদি কওঁ যে ধৰি লোৱা সি এটা বিন্দু সি এটা পইণ্ট এ বিৰ ভিতৰত যদি সি পইণ্টত অবিচ্ছিন্ন হ'ব লাগে ঠিক আছে কণ্টিনিউৱাছ হ'ব লাগে তেতিয়াহ'লে কি হ'ব লাগিব লিমিট এক্স টেন্স টু চি এফ অফ এক্স ইজ ইকুৱেল টু তাৰমানে এক্স ইকুৱেল টু চিত এফৰ লিমিট যিটো হয় সেইটো এফ অফ চিৰ ইকুৱেল হ'ব লাগিব যদি এইখিনি হয় তেতিয়াহে আমি কম এফ এটা অবিচ্ছিন্ন ফলন কন্টিনিউয়াস ফাংশন এইটো ক'ব পাৰিবা নাইবা ঠিক আছে নাইবা আমি এইটো ক'ব পাৰিম যে লিমিট এক্স টেন্স টু চি মাইনাছ এফ অফ এক্স ইজ ইকুৱেল টু লিমিট এক্স টেন্স টু চি প্লাছ এফ অফ এক্স ইজ ইকুৱেল টু এফ অফ চি এইখিনি যে লিখিলোঁ না এইখিনি কি বুজাইছে লেফট হ্যান্ড লিমিট এইটো রাইট হ্যান্ড লিমিট না এইটো বুজায় লেফট হ্যান্ড লিমিট এইটো বুজায় রাইট হ্যান্ড লিমিট হয় তো লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট যদি ইকুয়াল হয় আৰু ইকুয়াল টু এফ অফ চি হয় তেতিয়াহে আমি কম এফ এটা কন্টিনিউয়াস ফাংশন কন্টিনিউয়াস হ'ব এক্স ইকুয়াল টু চিত এইটো কিন্তু এটা পাৰ্টিকুলাৰ বিন্দুত অবিচ্ছিন্ন এটা নিৰ্দিষ্ট বিন্দুত অবিচ্ছিন্ন তুমি যদি কন্টিনিউয়াস ফাংশন কোৱা তেতিয়া বুজিবা প্ৰত্যেক বিন্দুত অবিচ্ছিন্ন আৰু যদি কোৱা যে এটা বিন্দুত অবিচ্ছিন্ন তেতিয়া সেই বিন্দুটোৰ কাৰণেহে কোৱা হৈছে বেলেগ বিন্দুৰ কাৰণে কোৱা হোৱা নাই যেনেকুৱা ইয়াতে যে এইটো যে মই লাইন লিখিলোঁ এই লাইনটোৱে কি বুজাব যে এক্স ইকুৱেল টু চি পইণ্টতহে কণ্টিনিউৱাছ এই লাইনটোৱে বুজাইছে এক্স ইকুৱেল টু চি পইণ্টত কণ্টিনিউৱাছ বা এইটো লাইনেও ক'ব পাৰিবা এইখিনিও ক'ব পাৰিবা এইখিনি এক্স ইকুৱেল টু চি পইণ্টতহে কণ্টিনিউৱাছ বুজাইছে বুজি পালা এইখিনি কোৱা হৈছে লাষ্ট ক্লাছত কণ্টিনিউৱাছ ফাংচন কাক কয় ঠিক আছে তাৰপিছত গ্ৰাফ আঁকি আমি বুজাই দিছিলোঁ গ্ৰাফ কেনেকৈ বুজায় গ্ৰাফত আমি কেনেকৈ বুজি পাওঁ যে গ্ৰাফ আঁকাৰ পিছত যদি কাৰ্ভটো এনেকুৱা ব্ৰেক হয় যে এনেকুৱা গ্ৰাফ আছে এইদৰে যায় এইদৰে হৈ আছে তাৰমানে এইটো পইণ্টত কি হ'ল এইটো পইণ্টত ব্ৰেক হৈ আছে এই পইণ্টত ব্ৰেক হৈ আছে কাৰ্ভটো যে ধৰি লোৱা তোমাৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈ আছে এইখিনি আৰু ইয়াৰ পৰা তোমাৰ এইখিনি তো তোমাৰ কি হ'ল এই বিন্দুত তোমাৰ কি হৈছে ব্ৰেক হৈছে কাৰ্ভটো তো আমি ক'ম যে এইটো বিন্দুত এফটো কণ্টিনিউৱাছ নহয় ডিছকণ্টিনিউৱাছ ঠিক আছে গ্ৰাফৰ পৰা এইদৰে বুজোৱা হয় এটা চাবা এতিয়া তোমাক ধৰক এটা প্ৰশ্ন দিলোঁ যে শ্ব' ডেট দেখুওৱা যে মাপাংক ফলনবোৰ অবিচ্ছিন্ন ফলন হয় শ্ব' ডেট দ্য মডুলাছ functions are continuous function so that the modulus functions are continuous function দেখুৱা যে মাপাংক ফলনবোৰ অবিচ্ছিন্ন ফলন হয় তো ইয়াৰ সলিউশন চাবা তো ইয়াতে তোমাৰ মাপাংক ফলন যেটো কৈছে তোমালোকে ফাৰ্ষ্টত পাইছিলা মাপাংক ফলন এইদৰে পাইছিলা না এফ অফ এক্স ইজ ইকুৱেল টু মড এক্স পাইছিলা মড এক্স বুজা নাই মডুলাছ ফাংশনক তো মডুলাছ ফাংশন মড এক্সক তুমি এইদৰে লিখিব পাৰিবা প্লাছ এক্স মাইনাছ এক্স জিৰ' প্লাছ এক্স যেতিয়া এক্সৰ ভেলু জিৰ'তকৈ বেছি হয় মাইনাছ এক্স যেতিয়া এক্সৰ ভেলু জিৰ'তকৈ কম হয় আৰু জিৰ' যেতিয়া এক্স ইকুৱেল টু জিৰ' হয় এইটো তোমালোকে ফাৰ্ষ্টত পাইছিলা মডুলাছ ফাংশনৰ ডেফিনেশ্যন হয় ঠিক আছে মডুলাছ ফাংশনৰ ডেফিনেশ্যন এইখিনি আমি লিখিলোঁ মাপাংক ফলনৰ ডেফিনেশ্যনটো এইখিনিলৈকে লিখিলোঁ এতিয়া আমি কি কৰিম আমি প্ৰুভ কৰিম যে এফ এটা কণ্টিনিউৱাছ ফাংশন তো এফ কণ্টিনিউৱাছ হ'ব গ'লে তোমাৰ কি হ'ব লাগিব ইয়াৰ ডোমেইনত থকা ডোমেইন মানে কি ৰিয়েল নাম্বাৰ না আদি ক্ষেত্ৰ ৰিয়েল নাম্বাৰ এই ডোমেইনত থকা যিমানবোৰ বিন্দু আছে ডোমেইনৰ ভিতৰত যিমানবোৰ বিন্দু আছে যিমানবোৰ পইণ্ট আছে প্ৰত্যেক পইণ্টতে কণ্টিনিউৱাছ হ'ব লাগিব যদি এফ ফাংশনটো
ৰিয়েল নাম্বাৰৰ প্ৰত্যেক পইণ্টতে কণ্টিনিউৱাছ হয় তেতিয়া আমি ক'ব পাৰিম এফ এটা কণ্টিনিউৱাছ ফাংচন। গতিকে আমি কি কৰিম ইয়াতে আমি এনেকৈ লিখিম যে লেট ধৰা হ'ল চি বিলংছ টু ৰিয়েল নাম্বাৰ বি এনি ৰিয়েল নাম্বাৰ ধৰা হ'ল চি বিলংছ টু আৰ হ'ল এটা যিকোনো বাস্তৱ সংখ্যা ধৰি লৈছোঁ। এতিয়া আমি ইয়াতে লিখিলোঁ যে কেছ 1, ঠিক আছে, কেছ 1 যদি আমি এনেকৈ ধৰি লওঁ যে ইফ চি ইকুৱেল টু 0, যদি চি ইকুৱেল টু 0 হয় কাৰণ আমি প্ৰত্যেক বিন্দুত চেক কৰিম হা। তো তাৰ কাৰণে আমি এটা বিন্দু লৈছোঁ চিটো হৈছে এটা ৰিয়েল নাম্বাৰ যিকোনো হ'ব পাৰে। তো আমি প্ৰথমতে কি ধৰিলোঁ যে চিটো যদি 0 হয় তেতিয়া কি হ'ব। তো ইয়াৰ কাৰণে আমি ইফ নালাগে ইয়াতে তুমি লাগে ফৰ লিখা চি ইকুৱেল টু 0ৰ বাবে হা, চি ইকুৱেল টু 0ৰ বাবে লিখিবা লিখা লেফ্ট হেণ্ড লিমিট লিখিবা। লেফ্ট হেণ্ড লিমিটে কি বুজাব যে লিমিট এক্স টেন্স টু চি মাইনাছ এফ অফ এক্স, এইটো বুজাব লেফ্ট হেণ্ড লিমিট চি পইণ্টৰ কাৰণে। চ' আমি ক'ব পাৰোঁ লিমিট এক্স টেন্স টু চি মানে কি 0 মাইনাছ হয়। তো 0 মাইনাছ বুলিলে কি বুজা, 0 মাইনাছ মানে বুজি পাওঁ যে 0তকৈ কম হয় না, লেছ দেন 0 কি আছে চোৱা মাইনাছ এক্স আছে। তো আমি ইয়াতে লিখিম মাইনাছ এক্স, ঠিক আছে। তো 0 বহাই দিলে 0 হৈ যাব। এতিয়া উলিয়াবা ৰাইট হেণ্ড লিমিট। তো ৰাইট হেণ্ড লিমিটটো হ'ব লিমিট এক্স টেন্স টু চি প্লাছ এফ অফ এক্স, এইটো বুজায় ৰাইট হেণ্ড লিমিট। চ' লিমিট এক্স টেন্স টু 0, চি মানে কি 0 লৈছোঁ না আমি। তো 0 প্লাছ এফ অফ এক্স তো ইজ ইকুৱেল টু লিখিব পাৰিবা এক্স টেন্স টু 0 প্লাছ মানে য'তকৈ ডাঙৰ কি আছে এফ এক্সৰ ভেলু এক্স আছে, এক্স বহাই দিয়া। এইবিলাক ফাৰ্ষ্টত শিকিছা 0 নাই, লিমিটৰবিলাক ফাৰ্ষ্টত শিকিছিল। তো নেক্সট আমি এফ অফ চি উলিয়াই চাম না, এফ অফ চিওটো উলিয়াই চাব লাগিব। এফ অফ চি তাৰমানে এফ অফ 0, চি মানে 0। তো এফ অফ 0 কি হ'ব চোৱা, এফ অফ 0 মানে কি তোমাৰ এক্সৰ ভেলু 0 হ'লে এফৰ ভেলু হয় 0। চ' এইটো আমাৰ 0। গতিকে ইয়াৰ পৰা তুমি ক'ব পাৰিবা যে লিমিট এক্স টেন্স টু 0 মাইনাছ এফ অফ এক্স ইজ ইকুৱেল টু লিমিট এক্স টেন্স টু 0 প্লাছ এফ অফ এক্স ইজ ইকুৱেল টু এফ অফ 0। চ' ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে এফ ইজ কণ্টিনিউৱাছ ফৰ এক্স চি ইকুৱেল টু 0, এফ ইজ কণ্টিনিউৱাছ এট এক্স ইকুৱেল টু 0, এক্স ইকুৱেল টু 0 বা চি ইকুৱেল টু 0 ক'ব পাৰোঁ, এই কথা বুজাব। তো চি ইকুৱেল টু 0ত বা এক্স ইকুৱেল টু 0 পইণ্টত তোমাৰ কি হ'ব এইটো কণ্টিনিউৱাছ হ'ব, ঠিক আছে। এক্স ইকুৱেল টু 0 বিন্দুত এফ ফলনটো অবিচ্ছিন্ন, এইখিনি লিখি দিবা হৈ গ'ল। এতিয়া আমি চেক কৰিম যে চিতকৈ যদি বেছি হয় তেতিয়া কি হ'ব। যদি তোমাৰ যদি এক্সৰ মান 0তকৈ বেছি হয় তেতিয়া তো তাত লিখিবা কেছ 2 when চি গ্ৰেটাৰ দেন 0, যেতিয়া চিৰ ভেলুটো 0তকৈ বেছি হ'ব। যেনেকুৱা 1 2 3 4 তেনেকুৱা বহুত নাম্বাৰ আছে না ৰিয়েল নাম্বাৰ, 0.00001 তেনেকুৱা নাম্বাৰো আছে। মুঠতে 0তকৈ ডাঙৰ যিকেইটা নাম্বাৰ আছে প্ৰত্যেকৰ কাৰণে আমি চেক কৰিম, ঠিক আছে, প্ৰত্যেকৰ কাৰণে চেক কৰিম। তো প্ৰত্যেকৰ কাৰণে চেক কৰিব গ'লে তুমি চাবা মই যদি এইটো লিখোঁ যে লিমিট এক্স টেন্স টু চি মাইনাছ যদি লিখোঁ, অলপ বুজি লোৱা এইখানে আগতে নিলিখিবা, চাই লোৱা আগতে লিমিট এক্স টেন্স টু চি মাইনাছ এফ অফ এক্স। তেতিয়া তুমি ইয়াতে কি লিখিবা চোৱাচোন, এক্স টেন্স টু চি মাইনাছ এক্সৰ ভেলুবিলাক চিৰ কাষত হয় না, এক্সৰ ভেলুবিলাক চিৰ কাষত আৰু চি হৈছে গ্ৰেটাৰ দেন 0। তো এক্সৰ ভেলুবিলাক চিৰ কাষত আৰু চি হৈছে গ্ৰেটাৰ দেন 0। তো গ্ৰেটাৰ দেন 0 হ'লে তুমি এইখিনি ক'ব পাৰিবা না, এইখিনি ক'ব পাৰিবা নে নাই, এইখিনি এক্স গ্ৰেটাৰ দেন 0ৰ কাৰণে কি হ'ব এক্স হয়, এক্স গ্ৰেটাৰ দেন 0ৰ কাৰণে হয় এক্স। গতিকে তোমাৰ ইয়াতে ক'ব পাৰিবা এফ এক্সৰ ঠাইত তোমালোকে এক্স বুলি ক'ব পাৰিবা। এক্সটো কিয় লিখিলোঁ, কাৰণ এক্সৰ যিটো ভেলু হয় ইয়াতে সেইটো কি চিৰ কাষত, আৰু চিটো কি চিটো হৈছে 0তকৈ বেছি। তুমি লক্ষ্য কৰিবা মই এটা ৰিয়েল লাইন আঁকি দেখাই আছোঁ তোমালোকক, চাবা এইটো ৰিয়েল লাইন, ধৰি লোৱা এইটো পইণ্ট হৈছে 0, মই লৈছোঁ চি লৈছোঁ 0তকৈ বেছি। ধৰি লোৱা তুমি ইয়াতে চি আছে, এইটো হৈছে চি বিন্দু হা, চি পইণ্ট। এতিয়া ইয়াতে কি হৈছে এক্স টেন্স টু চি মাইনাছ
এক্স টেন্স টু চি মাইনাছ, তাৰ মিনিং বুজায় কি এক্সৰ ভেলুটো চিতকৈ কম, হয় না? চিতকৈ কম বুলি ক'লে তুমি ইয়াতে নহয় যে ইমান দূৰত নহয়, তোমাৰ একদম কাষতে হয়, কেৱল চিতকৈ সৰু, একদম কাষতে বুজায়, একেবাৰে কাষত, কিন্তু চিতকৈ সৰু বুজায়। তো আল্টিমেটলি কি হ'ল, জিৰ'তকৈ বেছি হ'ল না নাই? তুমি যদি ইয়াতে লক্ষ্য কৰা জিৰ'তকৈতো বেছি হ'ল, তো এক্সৰ ভেলুটো জিৰ'তকৈ বেছি বুজাইছে। তো এক্সৰ ভেলু জিৰ'তকৈ বেছি বুজালে আমাৰ ইয়াতে কি লিখা আছে, এক্সৰ ভেলু গ্ৰেটাৰ দেন জিৰ' থাকিলে এক্স বুজাইছে, সেইকাৰণে আমি ইয়াতে কি পুট কৰিলোঁ, এফ এক্সৰ ঠাইত এক্স পুট কৰিলোঁ। এইখিনি তোমালোকে ফাৰ্ষ্টত পাইছা হা, এইখিনি কথা মোৰ এনেও ক'ব নালাগে, কিন্তু এইখিনি কথা তোমালোকে ফাৰ্ষ্টত গোটেইখিনি পাই আহিছা, মই তথাপি ৰিপিট কৰি আছোঁ এইখিনি। চ' ইয়াতে তোমালোকে যদি চি বহাই দিয়া তো চি পাবা, হয় না? চি বহাই দিলে চি পাবা। একেদৰে তুমি যদি ৰাইট হেণ্ড লিমিট উলিয়াই চোৱা, ৰাইট হেণ্ড লিমিট এক্স টেন্স টু চি প্লাছ এফ অফ এক্স, ইয়াতে তোমাৰ কি হ'ব, লিমিট এক্স টেন্স টু চি প্লাছ, ইয়াতো এক্সেই হ'ব, কাৰণ চিতকৈ বেছি, এক্সৰ ভেলুটো চিতকৈ বেছি, আৰু চিটো আকৌ জিৰ'তকৈ বেছি, তো আল্টিমেটলি জিৰ'তকৈ বেছি হ'ল না, সেইকাৰণে এফ এক্সৰ ঠাইত এক্স বহাবা, হয়নে নাই? তো লেফ্ট হেণ্ড লিমিটৰ কাৰণেও এক্স, ৰাইট হেণ্ড লিমিটৰ কাৰণেও এক্স, হয়নে নাই? গতিকে আমি এই দুটা লিখি দিব পাৰা হা, মই যিখিনি লিখিলোঁ লিখিব পাৰা, এই দুটা নিলিখি আমি কি কৰিম, ডাইৰেক্ট আমি লিখিম, এই দুটা নিলিখি আমি ডাইৰেক্ট লিখিম, এইটো লিখি দিম, লিমিট এক্স টেন্স টু চি, ডাইৰেক্ট এইটো লিখি দিম, ঠিক আছে? ডাইৰেক্ট এইটো লিখি দিম, ইয়াতে লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট দুটা সময় আছে। চ' আমি ইয়াতে ক'ব পাৰিম যে লিমিট এক্স টেন্স টু চি, চি মানে গ্ৰেটাৰ দেন জিৰ', চি মানে কি গ্ৰেটাৰ দেন জিৰ', তো চি যদি গ্ৰেটাৰ দেন জিৰ' হয় এক্সো গ্ৰেটাৰ দেন জিৰ', তো এক্স যদি গ্ৰেটাৰ দেন জিৰ' হয় এফ এক্সটো কি হ'ব, এফ এক্সটো এক্স হ'ব। তো এইদৰে তুমি ডাইৰেক্ট ক'ব পাৰিবা, কথাখিনি ধৰি পাইছানে? লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট উলিয়াব পাৰিবা, মই মানা কৰা নাই, কিন্তু মই কৈ আছোঁ তোমাক কি যে এইটো ডাইৰেক্ট লিখিব পাৰিবা, মই যিটো বৰ্তমান লিখিলোঁ। এতিয়া তুমি চোৱা এফ অফ চি কিমান হ'ব, এফ অফ চি কি হ'ব, চিটো হ'ব, কাৰণ চিৰ ভেলু গ্ৰেটাৰ দেন জিৰ', চি যদি গ্ৰেটাৰ দেন জিৰ' হয় তো ক'ত সোমাব, ইয়াৰ ভিতৰতে সোমাব না, এক্স গ্ৰেটাৰ দেন জিৰ'ৰ ভিতৰতে সোমাব, সেইকাৰণে কি হ'ব এক্স মানে কি এফ এক্স ইকুৱেল টু এক্স, তাৰমানে এফ অফ চি কি হ'ব, চি হ'ব, সেইটো লিখিলোঁ, চি ইকুৱেল হৈছে, ইকুৱেল হৈছে। চ' আমি ইয়াতে ক'ব পাৰোঁ যে দেয়াৰফৰ লিমিট এক্স টেন্স টু চি এফ অফ এক্স ইজ ইকুৱেল টু এফ অফ চি, চ' এফ ইজ কণ্টিনিউৱাছ ফৰ f is continuous for f is continuous for c greater than 0, है ना? তার মানে f is continuous for x greater than 0, তো অসমে লিখি দিবা যে c greater than 0 ভাবে f ফলনটো অবিচ্ছিন্ন, ঠিক আছে? তাতো লিখিবা x greater than 0 ভাবে c f ফলনটো অবিচ্ছিন্ন। বুঝি পাইছা না এইখিনি? কিবা অসুবিধা আছে নেকি এইখিনিত? এতিয়া লাষ্ট কেছ 3, যেতিয়া তোমাৰ চিৰ ভেলুটো কি হ'ব, 0তকৈ কম হ'ব। কেছ 3 যেতিয়া তোমাৰ কি ক'বা, চিৰ ভেলু 0তকৈ কম হ'ব। তিনিটা কেছ কৰিব লাগিব, কাৰণ তোমাৰ ইয়াতে কি বুজাইছে যে ইয়াতে তোমাৰ যিটো ডোমেইন হয়, এই ডোমেইনটো হৈ আছে তোমাৰ চোৱা, ডোমেইনটো হৈছে ৰিয়েল নাম্বাৰ, হয় না? ডোমেইনটো এইটো ডোমেইনটো হৈছে ৰিয়েল নাম্বাৰ। তো ৰিয়েল নাম্বাৰ যদি হয় তো প্ৰত্যেক বিন্দুত চেক কৰিব লাগিব, তো সেইকাৰণে আমি কি লিখিছিলোঁ, এটা বিন্দু লিখিছিলোঁ চি, আৰু এই চি বিন্দুৰ কাৰণে আমি কি কৰিলোঁ, 0ৰ কাৰণে চেক কৰিলোঁ, তাৰপিছত আমি 0তকৈ ডাঙৰৰ কাৰণে চেক কৰিলোঁ, আকৌ আমি লাষ্ট কেছ কৰি আছোঁ কি যে 0তকৈ যদি কম হয় চিৰ ভেলুটো, তেতিয়া কণ্টিনিউৱাছ হয় না নাই চেক কৰিম আমি। তো তাৰ কাৰণে চাবা লিমিট এক্স টেন্স টু চি এফ অফ এক্স, লিমিট এক্স টেন্স টু চি, চি মানে লেছ দেন 0, তাৰমানে এক্সৰ ভেলুটো লেছ দেন 0, এক্সৰ ভেলু লেছ দেন 0 হ'লে আমি ওপৰত লিখিছোঁ না এফ এক্স ইকুৱেল টু মাইনাছ এক্স, গতিকে এনচাৰ হ'ল মাইনাছ চি। আকৌ তুমি যদি এফ অফ চি উলিয়াই চোৱা, এফ অফ চি মানে কি 0তকৈ কমৰ কাৰণে না, লেছ দেন 0ৰ কাৰণে, তো লেছ দেন 0ৰ কাৰণে তোমাৰ চোৱা, লেছ দেন 0ৰ কাৰণে কি আছিলে, লেছ দেন 0ৰ কাৰণে কি আছিলে, মাইনাছ এক্স আছিল নে নাই, লেছ দেন 0 থাকিলে মাইনাছ এক্স হয়, এফ এক্স যদি মাইনাছ এক্স হয় তো এফ অফ চি কি হ'ব, মাইনাছ চি হ'ব, হয় না? এফ অফ চি মাইনাছ চি হ'ব, তো ইয়াতে তুমি বহাই দিবা মাইনাছ চি। গতিকে ইয়াৰ পৰা তুমি কি ক'ব পাৰিবা যে তোমাৰ এই লিমিট আৰু এই ভেলুটো দুটা ইকুৱেল, লিমিট এক্স টেন্স টু চি এফ অফ এক্স ইজ ইকুৱেল টু এফ অফ চি,
সো ইয়াৰ পৰা ক'ব পাৰিবা f is continuous for c less than 0 অর্থাৎ c less than 0 এর বাবে f ফলনটো অবিচ্ছিন্ন ঠিক আছে বুঝি পাইছে না hence f is a continuous function গতিকে f ফলনটো এটা অবিচ্ছিন্ন ফলন কিয় হলো কারণ তিনটা স্টেপ যে কইলো আমি কি বুঝি পালো ইয়াৰ পৰা যে এনেকুৱা এটা লাইন আছে এটো এটা পয়েন্ট 0 0 কারণে কন্টিনিউয়াস 0 তকৈ বেছি কারণে কন্টিনিউয়াস 0 তকৈ কমৰ কাৰণেও কন্টিনিউয়াস প্ৰত্যেক বিন্দুতে কন্টিনিউয়াস সো আমি কব পাৰো কি যে f এটা কন্টিনিউয়াস ফাংশন বুঝি পাইছে না এই প্রুফটো তোমালোকে চাবা ঠিক আছে এই প্রুফটো তোমালোকে ভালদৰে চাবা কাৰণ এই প্রুফটো আহে মাজে মাজে এই প্রুফটো আহি যায় তোমালোকে কোৱেশ্চনটো এনেকৈ সোধে যে শো দ্যাট মডুলাস ফাংশনস আর কন্টিনিউয়াস ফাংশন ঠিক আছে তো তাৰ কাৰণে তোমালোকে অলপ প্রুফটো ভালদৰে চেক কৰিবা হা আৰু যদি শর্ট কৰিব পাৰিবা কোনো অসুবিধা নাই মই অলপ তোমালোকক অলপ ভালদৰে লিখি দিলো গোটেইখিনি হ'ব তো নেক্সট লিখিবা শো দ্যাট polynomial functions are continuous function so that polynomial functions are continuous functions দেখো আছে বহুপদ ফলনবোৰ অবিচ্ছিন্ন ফলন বহুপদ ফলন তো বহুপদ ফলন তোমালোকে পাইছিলা ফার্স্ট ইয়াৰত polynomial function কেনেকুৱা আছিলে যে f আছিল real to real such that f of x তোমাক এজৰ আছিল না যে a0 plus a1x plus a2x square plus a3x cube plus dot dot এদৰে a power an x power n এটো আছিল polynomial ইয়াৰ যদি আমি an নন জিৰো লিখো তেতিয়া বুজাব কি n ডিগ্ৰী polynomial ইয়াৰ ডিগ্ৰী যদি কও হনা ইয়াৰ ঘাত কিমান n n ঘাতৰ এটা বহুপদ হয় না নাই তো এইটোটা আমি বহুপদ লোৱা হল এতিয়া আমি কি কৰিম যে c belongs to real number আমি ধৰি লম যে b any ঠিক আছে real number যে c belongs to r হল এটা যিকোনো বাস্তৱ সংখ্যা যিকোনো হ'ব পাৰে তো ইয়াতে আকৌ আমি তেনেকৈ নকৰো যে c equal to 0 এর কাৰণে c greater than 0 এর কাৰণে নকৰো আগৰ কোৱেশ্চন কিয় কৰিছিলো তুমি চোৱা আগৰ কোৱেশ্চন তোমাৰ ব্ৰেক কৰা আছিল ইয়াতে 0 এর কাৰণে ব্ৰেক কৰা আছিল হেকাৰণে কৰিছিলো কিন্তু এইটো তোমাৰ ব্ৰেক কৰা নাই ইয়াতে তোমাৰ ডাইৰেক্ট ক'ব পাৰিবা তুমি যদি ইয়াতে কৰা যে লিমিট x টেন্ডস টু c f of x যদি এইটো উলিয়াব দিও তোমাক এইটো যদি উলিয়াব দিও ফার্স্টত পাইছিলা না তো লিমিট x টেন্ডস টু c ইয়াতে কি f of x বহাই দিবা না f x তো আছে a0 a1x a2x স্কয়ার এদৰে হ'ব প্লাস ডট ডট প্লাস an x পাওয়ার n তো তুমি c বহাই দিবা x এর ঠাইত তো a1 এটো c a2 c স্কয়ার ডট ডট প্লাস an c পাওয়ার n হল একেদৰে তুমি কি কৰিবা f of c উলিয়াবা f of c মানে কি যত তোমাৰ x আছে তাতে তুমি c বহাই দিবা এদৰে c বহাই দিবা an c পাওয়ার n বহাই দিলা সো ইয়াৰ পৰা তুমি ক'ব পাৰিবা কি যে লিমিট x টেন্ডস টু c f of x is equal to f of c সো f is continuous function আমি c টু কি লৈছো যিকোনো ৰিয়েল নাম্বাৰ লৈছো তাৰ মানে প্ৰত্যেক বিন্দুত অবিচ্ছিন্ন সো আমি ক'ব পাৰো না f এটা অবিচ্ছিন্ন ফলন therefore f is continuous function হৈ গ'ল proof f is a continuous function proof হৈ গ'ল তোমাৰ কথাখিনি ধৰিব পাৰিছা তো f টো আমি যে কন্টিনিউয়াস দেখুৱালো কেনেকৈ দেখুৱালো বুজি পাইছা তো যে c আমি লৈছো এটা যিকোনো নাম্বাৰ লৈছো যিকোনো ইচ্ছা সেই নাম্বাৰত আমি কি কৰিলো কি পালো যে লিমিটৰ ভ্যালু আৰু সেই পয়েন্টত f ৰ ভ্যালু দুটা সেম সেইকাৰণে আমি ক'ব পাৰিলো f এটা কন্টিনিউয়াস ফাংশন গতিকে ইয়াৰ পৰা তুমি কি জানিবা যে পলিনোমিয়াল থাকিলে ডাইৰেক্ট ক'ব পাৰিবা হেতু কন্টিনিউয়াস ফাংশন ঠিক আছে পলিনোমিয়াল থাকিলেই তোমাক যদি এনেকুৱা দিও যে fx = x স্কয়ার তোমাক যদি কও যে fx = x স্কয়ার এটো এই ফাংশনটো কন্টিনিউয়াস ফাংশন হয় না নাই ডাইরেক্ট কবা ইয়েস কারণ এটা পলিনোমিয়াল হয় পলিনোমিয়াল মিন্স কন্টিনিউয়াস হবো তোমাক যদি থাকে f of x = x স্কয়ার minus 2x plus 5 ডাইরেক্ট কবা ইয়েস কন্টিনিউয়াস ঠিক আছে তো কন্টিনিউয়াস তো মানে কি পলিনোমিয়াল হলেই কন্টিনিউয়াস বুলি কব পারবা ঠিক আছে হবো দিয়া নেক্সট হবা
নেক্সট চাবা আমি লিখিম সাইন ফাংশনস সাইন ফাংশন ইজ এ কন্টিনিউয়াস ফাংশন সাইন যিটো ফাংশন হয় তাৰমানে সাইন এক্স সেই ফলনটো এটা অবিচ্ছিন্ন ফলন হয় কাৰণ কাৰ্ভটো তোমালোকে জানা তোমালোকে এইদৰে হয় না কাৰ্ভটো এইদৰে যাই থাকে কত ভাঙি নাভাঙে এইটো না তো এইটো কোৱা হয় কন্টিনিউয়াস তো সাইন ফাংশনস আর কন্টিনিউয়াস ফাংশন তো লিখিবা প্রশ্ন কি লিখিলা যে সাইন ফলন এটা অবিচ্ছিন্ন ফলন এইটো প্রমাণ কৰিব লাগে সো চাবা আমি লিখিলো f of x equal to sin x লিখিলো f x equal to sin x ঠিক আছে এতিয়া আমি কি কৰিম এই sin x ফাংশনটো কন্টিনিউয়াস হয় না নাই চেক কৰিম তো sin x এর কারণে তুমি যদি ডোমেইন লক্ষ্য করা রিয়েল নাম্বার হয় সাইনৰ যেটো ডোমেইন হয় তোমাৰ এনেকুৱা হয় না নাই এইবিলাক গোটেইখিনি তোমালোকে পাই আছিলা ৰিয়েল নাম্বার আৰু ৰেঞ্জটো হয় তোমাৰ বা কোডোমেইন ৰেঞ্জ বুলি কব বাৰু -1 to 1 এইটো আছিলা যে সাইনৰ ভ্যালুটো -1 আৰু 1 ৰ ভিতৰত থাকে আৰু এইটো কোৱা হয় তোমাৰ কি ডোমেইন সো ইয়াতে তোমাৰ যেটো ৰিয়েল নাম্বার হয় সেই কাৰণে আমি কি লম এটা যিকোনো ৰিয়েল নাম্বার ল'ব লাগিব যিকোনো ৰিয়েল নাম্বার তো লিখিলো লেট c belongs to r be any real number ঠিক আছে ধৰা হল c belongs to r হল এটা যিকোনো বাস্তৱ সংখ্যা লিখিলা তো এটা চাবা f of c কি হ'ব f of c কি হ'ব f of c হ'ব sin c x ৰ ঠাইত c বহাই দিলো sin c হ'ব এতিয়া আমি উলিয়াম লিমিট x tends to c f of x এটো উলিয়াম তো লিমিট x tends to c f of x এতে f of x মানে কি sin x ঠিক আছে এতিয়া তোমালোকে যে পঢ়িছিলা ফার্স্ট ইয়ারত লিমিট অফ ট্রিগোনোমেট্রিক ফাংশনস ফার্স্টত পঢ়িছিলা হয় লিমিটস অফ ট্রিগোনোমেট্রিক ফাংশনস যে ট্রিগোনোমেট্রিক ফলনৰ সীমা তো তাতে তোমালোকে শিকিছিলা যেতিয়াই তোমাৰ ট্রিগোনোমেট্রিক লিমিট থাকে তেতিয়া কি কৰিব লাগে এই লিমিটটো সদায় 0ত ল'ব লাগে তেতিয়া আমি ইজিলি মানে এইটো নিয়ম হয় আসলতে যে 0 লিমিটত আনিব লাগে তো ইয়াতে তুমি ডাইরেক্ট বহাইলে হৈ যায় দেখাত তো হৈ যায় যে সাইন সি এনসার আহিব কিন্তু তোমালোকে সেইদৰে নকৰিবা তোমালোকে কি কৰিবা এই লিমিটটো যাতে 0 হয় হেতু ট্রাই কৰিবা তো লিমিট 0 কৰাৰ কাৰণে কি কৰিব লাগিব চাবা x - c ধৰি লবা h এই c টো এফালে গলে কি -c হ'ব না তো x - c ধৰি লবা h তো x - যদি c h ধৰি লোৱা তেতিয়া ইয়াৰ পৰা তোমাৰ x ৰ ভ্যালু হ'ব h + c হল x tends to c দিয়া আছে x ৰ ভ্যালু যদি c বহাই দিয়াতে ইয়াতে যদি বহাই দিয়া তেতিয়া h ৰ ভ্যালু কি হ'ব 0 হ'ব না এখানে হ'ব তো এখানে তুমি সাইডত লিখি দিবা আৰু ইয়াতে লিখিবা যে এটো হ'ব sin x মানে লিখিবা h + c আৰু x tends to c আছে তো x tends to c মানে h tends to 0 বুজাইছে কোৰ পৰা লিখিলো এটো h tends to 0 তো এই ইয়াৰ পৰা এইখিনিৰ পৰা তুমি চোৱা x ৰ ভ্যালু c বহাই দিয়া আছে ইয়াতে x ৰ ঠাইত যদি c বহাই দিয়া তেতিয়া c - c 0 h ৰ ভ্যালু কি 0 হৈ আছে না তো যেতিয়া x ৰ ভ্যালু c ৰ কাকত থাকিব তেতিয়া h ৰ ভ্যালু 0 ৰ কাকত থাকিব হেতু বুজাইছে সো আমি ইয়াতে লিখি দিও h tends to 0 তাৰ মানে আমাৰ লিমিটটো আছিল x ত কিন্তু আমি চেঞ্জ কৰি গোটেখিনি h ত কনভার্ট কৰি দিলো হল এতিয়া ইয়াতে তোমালোকে লিমিটটো উলিয়াবা h tends to 0 sin h + c তো sin h + c এর ফর্মুলাটা লিখব পারিবা sin h cos c plus cos h sin c তাহলে sin a plus b ফর্মুলা sin a cos b plus cos a sin b এটা h এর ভ্যালু 0 বহাই দিবা h এর ভ্যালু 0 বহাই দিবা h এর ভ্যালু 0 বহাই দিলে sin 0 এর ভ্যালু কিমান জানা তোমালোকে sin 0 মানে 0 হয় তো এটা বাদ দিয়া 0 হৈ গল cos 0 মানে 1 তো আমার থাকিব sin c হল সো ইয়াৰ পৰা কি পালা যে লিমিট x tends to c f of x is equal to f of c so f is a continuous function
গতিকে এফ এটা অবিচ্ছিন্ন ফলন। কাৰণ চিটো যে লোৱা হৈছিল, চিটো কি এটা যিকোনো ৰিয়েল নাম্বাৰ লৈছিলোঁ, গতিকে যিকোনো ৰিয়েল নাম্বাৰৰ কাৰণে এইটো কণ্টিনিউৱাছ। চ' আমি ক'ব পাৰোঁ এফ ইজ এ কণ্টিনিউৱাছ ফাংচন। বুজি পালানে? একেদৰে ছেম প্ৰচিডিউৰত তোমালোকে কৰিবা এফ এক্স ইজ ইকুৱেল টু কছ এক্স, এইটো তোমালোকে কৰিবা এফ এক্স ইকুৱেল টু কছ এক্স কৰি চাবা। এইটো এফ এক্স ইকুৱেল টু কছ এক্স এইটো তোমাৰ এটা কণ্টিনিউৱাছ ফাংচন হয় বুলি তোমালোকে প্ৰমাণ কৰিবা। ঠিক আছে, হোমৱৰ্ক হিচাপত থাকিল। তোমালোকে ছেম মেথড ইউজ কৰিবা, যেনেকৈ মই কৰিলোঁ একদম ছেম মেথডত যাবা। ধুনীয়াকৈ মিলি যাব। কছ চি আহিব, ইয়াতে কছ চি আহিব, ইকুৱেল আহি যাব। তো তাৰে পৰা ক'ব পাৰিবা এফ ইজ এ কণ্টিনিউৱাছ ফাংচন। হ'ব, কৰি চাবা সেইকাৰণে। তো চাইন ফাংচন কণ্টিনিউৱাছ, কছ ফাংচন কণ্টিনিউৱাছ, হয় তোমালোকে প্ৰুভ কৰিবা কছটো। তো একেদৰে আমি ক'ব পাৰোঁ টেন ফাংচনটো কণ্টিনিউৱাছ, কট ফাংচনটো কণ্টিনিউৱাছ ক'ব পাৰিবা। কিন্তু তোমালোকে অলপ এইটো লক্ষ্য কৰিবা যে কণ্টিনিউৱাছ যে কওঁ যে ফাংচন এটা কণ্টিনিউৱাছ বুলি ক'লে তোমাৰ সেইটো তাৰমানে ডোমেইনত থকা এলিমেণ্টছৰ কাৰণেহে বুজায়। যেনেকুৱা তোমাক যদি কওঁ 10, ঠিক আছে, 10 ফাংচন যদি কওঁ কণ্টিনিউৱাছ বুলি, তেতিয়া 10ৰ যিটো ডোমেইন হয় তাতেহে কণ্টিনিউৱাছ। তুমি বেলেগ পইণ্টৰ কথা নাভাবিবা। তাৰমানে তুমি যেতিয়া কাৰ্ভটো ড্ৰ' কৰিবা, কাৰ্ভটো 10ৰ কাৰ্ভটো যেতিয়া ড্ৰ' কৰিবা, দেখিবা যে ব্ৰেক হৈ আছে। কিন্তু ব্ৰেক হ'লে এইটো তুমি চাবা যিটো পইণ্টত ব্ৰেক হৈছে সেই পইণ্ট আকৌ তোমাৰ ডোমেইনত নাই। তুমি এইটো লক্ষ্য কৰি চাবা। 10 ফাংচনৰ তোমালোকে পাইছিলা, হয় কি গ্ৰাফ পাইছিলা। তো সেই গ্ৰাফত তোমালোকে লক্ষ্য কৰিবা যে 10ৰ কাৰ্ভবোৰ, ঠিক আছে, 10ৰ যিটো কাৰ্ভ হয়, 10ৰ কাৰ্ভবোৰ তোমাৰ এনেকুৱা টাইপৰ হয়, এই টাইপৰ হয়। মই আগতে অলপ দিগদাৰ হৈ আছে, ভালকৈ আঁকিব পৰা নাই মই। এই টাইপৰ হয়, মই ভালকৈ আঁকিব পৰা নাই। এইটো আৰু এনেকৈ যায়, আৰু এনেকুৱা যায়। মানে মই মানে ইমান অভ্যাস নাই তো ইয়াতে লিখাৰ, তেনেকুৱা অৱস্থা হৈ আছে এতিয়া। ইয়াতে মাজেদি এটা লাইন যায়, মোৰ আঁকা হোৱা নাই এইটো। এই মাজেদি এনেকুৱা লাইন যায়, যিটো টাচ নকৰে, কাষেদি যাই থাকে। একদম হোৱা নাই এইটো, মোৰ ডায়েগ্ৰাম একেবাৰেই হোৱা নাই। ঠিক আছে, তোমালোকে চাবা ক্লাছ 11ৰ কিতাপ ওলাই চাবা, তাতে আছে। তো যে নহওক, মানে দেখা তেনেকুৱা লাগে যে ব্ৰেক হৈ আছে, কিন্তু আচলতে ব্ৰেক নুবুজাইছে। তাৰমানে সেইটো কি কৈছে, ডোমেইনত থকা পইণ্টছবিলাকতহে কণ্টিনিউৱাছ। ডোমেইনত থকা, যেনেকুৱা তুমি চাবা 10 ফাংচন যদি লক্ষ্য কৰা, তোমাৰ π/2 পইণ্টত ব্ৰেক হৈ আছে, 3π/2 পইণ্টত ব্ৰেক হৈ আছে। তো এই যে ব্ৰেক যে হৈ আছে, মানে 10 π/2ৰ ভেলু কিমান? 10 π/2ৰ ভেলু ইনফিনিটি না, নট ডিফাইন। 3π/2ৰ ভেলু নট ডিফাইন। তো সেইবিলাক পইণ্ট ডোমেইনতে নাই। ডোমেইনত থাকিব গ'লে তোমাৰ কি হ'ব লাগিব? ডিফাইন হ'ব লাগিব। তো সেইবিলাক পইণ্টত কণ্টিনিউৱাছ হৈছে নহৈছে সেইবিলাক চাব দৰকাৰে নাই। তোমাক যদি কয় 10 ফাংচনটো কণ্টিনিউৱাছ, তাৰমানে বুজিবা 10ৰ যিটো ডোমেইন আছে, ডোমেইন মানে কি, π/2 বাদ দি, 3π/2 বাদ দি, -π/2 এইবিলাক বাদ দিব লাগিব। তো এইবিলাক পইণ্ট বাদ দি যিবিলাক তোমাৰ ডোমেইনত পইণ্টবিলাক দেখা যায় আছে, সেইবিলাক পইণ্টতহে কণ্টিনিউৱাছ। তাৰমানে 10 ফাংচনটো কণ্টিনিউৱাছ। এইবিলাকত ডিছকণ্টিনিউৱাছ, কিন্তু তোমাৰ এইবিলাক পইণ্ট ডোমেইনৰ ভিতৰত নাইতো। তো সেইকাৰণে তুমি সেইটো ক'ব নোৱাৰিবা। বুজিছেনে? নেক্সট কৰিম show that fx is equal to, এইটো লিখিবা, এইটো কি বুজায়? গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন, গৰিষ্ঠ অখণ্ড ফলন বুলি কোৱা হয়। পাইছা তোমালোকে গৰিষ্ঠ অখণ্ড ফলন? ইজ discontinuous at all integral points. দেখুৱা যে এফ এক্স ইকুৱেল টু লিখিবা গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন, ৰ'বা, ফলনটো সকলো অখণ্ড সংখ্যাবোৰত বিচ্ছিন্ন। সকলো অখণ্ড সংখ্যাবোৰত বিচ্ছিন্ন, সেইটো প্ৰমাণ কৰিব লাগে। তো গৰিষ্ঠ অখণ্ড ফলন পাইছিলা তোমালোকে? অলপ বুজাই লোৱা, তোমালোকে চাই লোৱা। তোমালোকে এইদৰে পাইছিলা যে ইয়াৰ ভিতৰত যদি 1.2 থাকে, তেতিয়া ইয়াৰ ভেলুটো পাইছিলা 1, হয় না? গৰিষ্ঠ অখণ্ড ফলন তাৰমানে কেনেকুৱা ফলন আছিলে, যে 1.2তকৈ সৰু, হয় না, 1.2তকৈ সৰু থকা
আটাইতকৈ ডাঙৰ ইণ্টিজাৰটো কি সেইটো তুমি লক্ষ্য কৰিবা। এইটো 1, এইটো 2, 1.2 ইয়াতে আছে। তো 1.2তকৈ সৰু আটাইতকৈ ডাঙৰ ইণ্টিজাৰ কোনটো হৈ আছে? 1 হৈ আছে। তো হিচাপত লিখা হয় 1। 0 আছিলে, -1 আছিলে, সেইবিলাক লিখা নাই। আটাইতকৈ ডাঙৰ কোনটো? 1। তো 1 লিখিছোঁ, হয় না? আৰু যদি ইয়াৰ ভিতৰত যদি 2 থাকে তো এইটো 2 হ'ব, কাৰণ ইণ্টিজাৰ থাকিলে ইণ্টিজাৰেই হ'ব। যদি থাকে 1.99999 এইদৰে আছে তেতিয়া 1 হ'ব, হয় না? আৰু যদি থাকে 1.0000 এইদৰে থাকে তথাপিও 1। মুঠতে এনচাৰটো ইণ্টিজাৰ হ'ব লাগিব। তো এইটো কোৱা হয় গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন। পাইছা তোমালোকে এইটো ফাৰ্ষ্টত? তো গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন যিটো কাৰ্ভ হয়, ঠিক আছে, কাৰ্ভটো তোমাৰ এনেকুৱা হয়। ৰ'বা আগতে মই 1 নম্বৰ এইবিলাক দি লওঁ। এইটো ধৰি লওঁ 1, এইটো ধৰি লওঁ 2, এইটো ধৰি লওঁ 3, 4, 5, হা। এইপিনে ধৰি লওঁ -1, -2, এইটো ধৰি লৈছোঁ 1, 2, 3। তো চাবা কাৰ্ভটো লক্ষ্য কৰিবা। ইয়াৰ পৰা এইখিনিলৈকে এটা আহে, তাৰপিছত তোমাৰ এইখিনিৰ পৰা আৰম্ভ কৰি এইখিনি হয়, তাৰপিছত এই 2ৰ পৰা আৰম্ভ কৰি 3লৈকে, তাৰপিছত এই 3ৰ পৰা আৰম্ভ কৰি 4লৈকে, তাৰপিছত এই 4ৰ পৰা আৰম্ভ কৰি 5লৈকে, এইদৰে হয়। একেদৰে ইয়াৰ পৰা এইখিনি, ইয়াৰ পৰা এইখিনি, আৰু মাজে মাজে কি হয়, মাজে মাজে এই ইয়াতে তোমাৰ সার্কেল হয়। তার মানে 1 ইমেজটো এইখিনিত আছে, 1 ইমেজটো, 2 ইমেজটো ইয়াতে আছে, গতিকে ইয়াতে নাথাকে, ইয়াতে সার্কেল দিব লাগে। 3 ইমেজটো আছে ইয়াতে, 3 ইমেজ কিন্তু ইয়াতে নাই, সেইকাৰণে সার্কেল, ইয়াতে সার্কেল, ইয়াতে সার্কেল। তো ইয়াতে তোমাৰ সার্কেল হ'ব, ইয়াতে সার্কেল হ'ব। তো এই টাইপৰ তোমাৰ কাৰ্ভ আছিলে। এইটো কোৱা হয় গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন। তোমালোকে ফাৰ্ষ্টত শিকিছিলা এইটো, এই কাৰ্ভটো অংকন কৰা শিকিছিলা নাই, কেনেকৈ আঁকিব লাগে শিকিছিলা এইখিনি। তো এইখিনি হ'ল কাৰ্ভ। তো এই কাৰ্ভত তুমি লক্ষ্য কৰা, চোৱা 1 পইণ্টত কাৰ্ভ ব্ৰেক হৈছে, 2 পইণ্টত কাৰ্ভ ব্ৰেক হৈ আছে, 3 পইণ্টত ব্ৰেক হৈছে, 4 পইণ্টতো ব্ৰেক হৈছে, তেনেকৈ 5তো ব্ৰেক হ'ব, -1ত ব্ৰেক হৈছে, -2ত ব্ৰেক হৈছে। তাৰমানে কি হৈছে, প্ৰত্যেক অখণ্ড সংখ্যা মানে জেড, প্ৰত্যেক অখণ্ড সংখ্যা না, প্ৰত্যেক ইণ্টিজাৰ ফাংচন, ইণ্টিজাৰ ভেলুৰ কাৰণে, প্ৰত্যেক ইণ্টিজাৰ ভেলুৰ কাৰণে ফাংচনটো কি হৈছে ডিসকণ্টিনিউৱাছ। প্ৰত্যেক ইণ্টিজাৰ ফাংচন, ইণ্টিজাৰ ভেলুৰ কাৰণে প্ৰত্যেক তোমাৰ কি হৈছে ইণ্টিজাৰ ভেলু, যেনেকুৱা 1, 2, 3, 4 এইবিলাক, এই বিন্দুবোৰত এই ফাংচনটো ডিসকণ্টিনিউৱাছ মানে ব্ৰেক হৈ আছে। তো সেইটো ইমান প্ৰমাণ কৰিব বুজিছে, দেখুৱাব লাগে এফ ফাংচনটো ডিসকণ্টিনিউৱাছ এট অল ইণ্টিগ্ৰেল পইণ্টছ। প্ৰত্যেক অখণ্ড বিন্দুবোৰত এফ ফাংচনটো, এফ ফলনটো অবিচ্ছিন্ন, সেইটো মানে প্ৰমাণ কৰিব লাগে। কথাখিনি ধৰিব হৈছে এইখিনি। ফাংচনটো তোমাৰ এই কাৰ্ভটো পূৰা মনত ৰাখা, এই কাৰ্ভটো পিছত কিন্তু দৰকাৰ পৰিব, হা, লাগিব কিন্তু। এই যিখিনি মই আঁকিলোঁ এফ এক্স ইকুৱেল টু এই গ্ৰেটেষ্ট ফাংচন যিটো এইটোতো থাকে, তুমি কাৰ্ভটো এইটো কথা মনত কৰিবাই, এই কাৰ্ভৰ কথাটো, হা। নেক্সটত মই ডাইৰেক্ট আঁকি যাম, চাবা। এতিয়া আমি প্ৰমাণ কৰিব লাগিব যে এফ এক্স ইকুৱেল টু গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন এইটো এটা কণ্টিনিউৱাছ ফাংচন হয় বুলি প্ৰমাণ কৰিব লাগিব। তো তাৰ কাৰণে আমি লিখিম যে চি বিলংছ টু আৰ, ধৰি লওক বি এনি ৰিয়েল নাম্বাৰ, ধৰা হ'ল চি বিলংছ টু আৰ হ'ল এটা যিকোনো বাস্তৱ সংখ্যা। এতিয়া আমি লিখিলোঁ কেছ 1, দুটা কেছ ল'ব লাগিব কাৰণ ইণ্টিজাৰ হ'ব পাৰে, ইণ্টিজাৰ নহ'বও পাৰে। তো আমি লিখিম ইফ চি বি এন ইণ্টিজাৰ, যদি চি এটা অখণ্ড সংখ্যা হয়, তেতিয়া চাবা এফ অফ চি কি হ'ব, এফ অফ চি হ'ব ডাইৰেক্ট চিয়ে হ'ব, হয় না, কাৰণ ইণ্টিজাৰ থাকিলেতো ইণ্টিজাৰেই হয়। তুমি লক্ষ্য কৰা 2 থাকিলে 2 হয়, 3 থাকিলে 3 হয়, চ' চি থাকিলে চিয়ে হ'ব কাৰণ চিটো হৈছে এটা ইণ্টিজাৰ। লিখিব বুজি পালাখিনি। এতিয়া নেক্সট লিখিবা লিমিট এক্স টেন্স টু চি মাইনাছ এফ অফ এক্স। এতিয়া এইটো উলিয়াই চাওঁ, লিমিট এক্স টেন্স টু চি মাইনাছ এফ এক্স মানে গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন। এতিয়া চাবা এইখিনি অলপ মনোযোগ দিবা, এইখিনি বুজিবা। এক্সৰ ভেলু চিতকৈ সৰু। মই এটা এক্সাম্পল দি বুজাওঁ তোমালোকক, হা। চাবা ধৰি লোৱা যে চি যে লোৱা হৈছে, চি মই কি লৈছোঁ ইয়াতে, চি হৈছে এটা ইণ্টিজাৰ। ধৰি লোৱা তুমি চিৰ ভেলু 3 লৈছোঁ, চিৰ ভেলুটো ধৰি লোৱা 3 লোৱা হৈছে। তো 3 ল'লে ইয়াতে মই কি লিখিলোঁ এক্স টেন্স টু চি মাইনাছ, তাৰমানে এক্সৰ ভেলু চিতকৈ কম, তাৰমানে এক্সৰ ভেলু 3তকৈ কম। বুজি পাইছে না?
ইয়াতে যে এক্স টেন্স টু ইয়াতে যে লিখিছোঁ এক্স টেন্স টু চি মাইনাছ তাৰ মিনিং কি বুজায় ইয়াৰ মিনিং বুজায় এক্সৰ ভেলু চিতকৈ কম তাৰমানে কি থ্ৰীতকৈ কম না নাই এক্সৰ ভেলু থ্ৰীতকৈ কম তো এক্সৰ ভেলু যদি থ্ৰীতকৈ কম হয় তেতিয়া এক্সৰ যিটো ভেলু হ'ব সেইটোতো এনেকুৱা টাইপৰ হ'ব 2.999 এইদৰে হ'ব থ্ৰীতকৈ কম বুলি ক'লে একেবাৰে কম নহয় যে তোমাৰ 2 পাৰ হৈ যাব তাৰমানে তোমাৰ যদি এইটো 2 হয় এইটো যদি 3 হয় থ্ৰীতকৈ কম বুলি ক'লে এইখিনিত থাকিব একদম ওচৰে পাজৰে সেইবুলি তুমি ইয়াত ইমান দূৰত নহয় যে 2 পাৰ হৈ আহিব ইমান দূৰত নহয় থ্ৰীতকৈ অলপখিনি দূৰত ঠিক আছে অলপ দূৰত এইখিনি মানত তো ইয়াৰ ভেলু কি হ'ব 2 পইণ্ট চামথিং হ'ব না নাই 2.999 এই টাইপৰ হ'ব গতিকে আমি কি কৰিম ইয়াতে আমি যদি আমি ভাবি লওঁ এক্সৰ ভেলু 2.999 এইদৰে যদি ভাবি লওঁ তেতিয়াহ'লে এই ইয়াৰ ভেলু কি হ'ব 2 হ'ব না হয় নাই ইয়াৰ ভেলুটো কি 2 হ'ব কাৰণ ইণ্টিজাৰ হ'ব লাগে ইণ্টিজাৰ হ'ব গ'লে কি 2 হ'ব লাগিব গতিকে তোমাৰ কি হ'ল আছিলে 3 কিন্তু পালোঁ 2 এক কমি গ'ল আছিলে 3 কিন্তু আমি পালোঁ 2 গতিকে আমি ইয়াতে ক'ব পাৰোঁ যে চি মাইনাছ 1 হ'ব তাৰমানে এক কমি যায় আছিলে 3 হৈ গ'ল 2 তাৰমানে এক কমি গ'ল না তো আছিলে চি তো আমি পাম কি চি মাইনাছ 1 এইটো হ'ল লেফ্ট হেণ্ড লিমিট কথাখিনি বুজি পাইছা হা যদি বুজি পোৱা নাই আকৌ বেক কৰি আৰু অলপ চোৱা এইখিনি কথা কিন্তু বুজিব লাগিব নেক্সট লিখা ৰাইট হেণ্ড লিমিট তো ৰাইট হেণ্ড লিমিট বুজাব লিমিট এক্স টেন্স টু চি প্লাছ এফ অফ এক্স ইজ ইকুৱেল টু লিমিট এক্স টেন্স টু চি প্লাছ এতিয়া চাবা চি প্লাছ যদি লিখিছোঁ চি প্লাছ মানে কি এক্সৰ ভেলু চিতকৈ বেছি এক্সৰ ভেলু চিতকৈ বেছি তো চিতকৈ যদি বেছি কওঁ তাৰমানে কি থ্ৰীতকৈ বেছি এক্সৰ ভেলু থ্ৰীতকৈ বেছি তো এক্সৰ ভেলু যদি থ্ৰীতকৈ বেছি হয় তেতিয়া কি হ'ব চাবা এক্সৰ ভেলু যদি থ্ৰীতকৈ বেছি লওঁ এক্সৰ ভেলু থ্ৰীতকৈ বেছি তাৰমানে এক্সৰ ভেলু থ্ৰীতকৈ বেছি মানে এক্সৰ ভেলুটো এনেকুৱা হ'ব 3.00001 এই টাইপৰ হ'ব তো এই টাইপৰ থাকিলে ইয়াৰ ভেলু কি 3 হয় তো চি ইকুৱেল টু 3 ল'লে এইটোৰ ভেলু 3 হয় তাৰমানে এইবাৰ আমাৰ চিয়ে হ'ব এইবাৰ আমাৰ বেলেগ নহয় চিয়ে হ'ব গতিকে ইয়াতে কি হ'ল লেফ্ট হেণ্ড লিমিট নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট চ' এফ ইজ ডিছকণ্টিনিউৱাছ এট এক্স ইকুৱেল টু চি বুজি পাইছেনে therefore f is discontinuous for है ना discontinuous for integral value of c অকমান লিখি দিয়া অৰ্থাৎ চিৰ অখণ্ড মানৰ বাবে f ফাংচনটো বিচ্ছিন্ন সৰি f ফলনটো বিচ্ছিন্ন চিৰ অখণ্ড মানৰ বাবে f ফলনটো বিচ্ছিন্ন কথাখিনি লিখিব পাৰিছা বুজি পাইছা এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো মই বৰ্তমান কৰি আছোঁ তোমালোকে চাব লাগিব একোটা মই এইখিনি কথা যে ক'লোঁ তোমালোকক এইখিনি কথা তোমালোকে পাৰিলে আকৌ যদি বুজা নাই আকৌ ৰিপিট কৰা বেক কৰি আকৌ তোমালোকে এইখিনি চোৱা এইখিনি কথা বুজিবই লাগিব ঠিক আছে নেক্সট চোৱা নেক্সট কেছ 2 লিখিবা if c is not an integer যদি চিটো ইণ্টিজাৰ নহয় ঠিক আছে যদি চি এটা অখণ্ড সংখ্যা নহয় তেতিয়া লিখিবা এফ অফ চি কি হ'ব এইটো হ'ব ঠিক আছে এতিয়া চাবা চিটো ইণ্টিজাৰ নহয় তো ইণ্টিজাৰ নহয় যদি চাবা চিটো যদি মই 2.9 লওঁ তেতিয়া চিৰ ভেলু কি হ'ব 2 হ'ব যদি চিৰ ভেলু মই 3.25 এইদৰে লৈছোঁ তেতিয়াহ'লে চিৰ ভেলু কি হ'ব 3 হ'ব তাৰমানে কি চিৰ এটা ভেলু ল'লে ইয়াৰ ভেলুটো বেলেগ দেখায় হয় না 2 হৈ আছে 3 হৈ আছে বেলেগ হৈ আছে তো আমি ক'ব নোৱাৰোঁ কি হ'ব তো সেইকাৰণে তুমি এইদৰে লিখি থ'ব লাগিব তাৰমানে ইয়াৰ পৰা আৰু ব্ৰেক কৰিব নোৱাৰিবা তুমি যে ইয়াৰ পৰা যে আকৌ লিখিবা যে চিয়ে হ'ব সেইটো সম্ভৱ নহয় বা চি মাইনাছ 1 হ'ব সেইটো সম্ভৱ নহয় ঠিক আছে তুমি ডাইৰেক্ট এইদৰে লিখিব নোৱাৰিবা তো কি কৰিবা এইটো ৰাখি দিবা ঠিক আছে এইটো ৰাখিব দিব লাগিব কাৰণ তুমি চিৰ ভেলুটো ক'ব নোৱাৰা সেইকাৰণে কাৰণ চিটো এটা নট চিট কি ইণ্টিজাৰ নহয় তো ইণ্টিজাৰ নহয় যদি তুমি এইটো ক'ব নোৱাৰিবা কাৰণ চোৱা 2.9 ল'লে চিৰ ভেলু 2 বুজায় 3.25 ল'লে 3 বুজায় তো সেইকাৰণে আমি কি ডাইৰেক্ট এইটো ৰাখি দিম এটা চিৰ ওপৰত ডিপেণ্ড কৰি থাকিব এইটো একেদৰে উলিয়াবা লিমিট এক্স টেন্স টু চি এফ অফ এক্স চ' ইয়াতে তোমাৰ হ'ব লিমিট এক্স টেন্স টু চি এফ এক্স মানে এইটো তো ইয়াতে বহাই দিলে এইখিনি পাবা কাৰণ চিটো তোমাৰ ইণ্টিজাৰ নহয় তুমি লক্ষ্য কৰা এইটো ইণ্টিজাৰ নহয় 1 এইটো লৈছোঁ 2 এইখিনি মাজত ইণ্টিজাৰ নহয় ধৰি লওঁ এইটো চি
হা তো লেফট হ্যান্ড লিমিট কি হ'ব ইয়াতেই হ'ব ৰাইট হ্যান্ড লিমিট ইয়াতেই হ'ব তো আল্টিমেটলি কি হ'ল 1 আৰু 2 ৰ মাজতে হ'ল না নাই দুটা লেফট হ্যান্ড লিমিটো 1 আৰু মাজত 1 আৰু 2 ৰ মাজত ৰাইট হ্যান্ড লিমিটো 1 আৰু 2 ৰ মাজত সেইকাৰণে তুমি কি এইটো ৰাখি দিবা কাৰণ ইয়াৰ ভেলুটো তুমি ক'ব নোৱাৰিবা ঠিক আছে ক'ব নোৱাৰিবা তাৰমানে চিৰ ওপৰত ডিপেণ্ড কৰি আছে তো সেইকাৰণে এনেকৈ ৰাখি দিব লাগিব চ' দুটা কেছত কি হ'ল সমান হৈ গ'ল দুটা কেছতে চিৰ ওপৰত ডিপেণ্ড কৰি আছে দুটা কেছত চিৰ ওপৰত ডিপেণ্ড কৰি আছে চ' ইয়াৰ পৰা ক'ব পাৰিবা যে লিমিট x টেন্স টু c f of x is equal to f of c ইয়াতো তুমি লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট উলিয়াব পাৰিবা অসুবিধা নাই হা পাৰিবা কোনো অসুবিধা নাই মই এইটো ডাইৰেক্ট লিখি দিলোঁ চ' ইয়াৰ পৰা ক'ব পাৰিবা f is continuous for non integral values of c লিখি দিয়া এটা লিখি দিয়া therefore f is continuous হয় নাই continuous হ'ল f is continuous for non integral values of c গতিকে চিৰ অখণ্ড নোহোৱা মানৰ বাবে এফ ফলনটো অবিচ্ছিন্ন ঠিক আছে গতিকে যেতিয়া ইণ্টিজাৰ লওঁ সেইটো আমাৰ কি হয় ডিসকণ্টিনিউৱাছ আৰু যদি আমি ইণ্টিজাৰ নলওঁ তেতিয়া কি হয় কণ্টিনিউৱাছ বুজি পাইছা তো আমি নেক্সট ক্লাছত আমি কৰিম এক্সাম্পল ঠিক আছে থিয়ৰিবিলাক মোটামুটি দিয়া হ'ল এতিয়া তোমালোকক নেক্সট ক্লাছত আমি এক্সাম্পল দুটা দিম হা তেতিয়া আমি 5.1 এক্সাৰচাইজখিনি কৰিব পাৰিম হ'ব দিয়া আজি হ'ব দিয়া থেংক ইউ